নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেলৰ ফালৰ পৰা মই আপোনালোকক সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 7 নম্বৰ দিন ৰানিং, এতিয়া সন্ধিয়া সময়। তো কি কণ্ডিশ্যন আছে, কেনেকুৱা ধৰণৰ মেনেজমেণ্ট কৰিছোঁ বাকী মই দেখাই আছোঁ। তো আহক বন্ধুসকল, ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল দেখিছে, এতিয়া সন্ধিয়া সময় 5:14 দেখিছে। তাতে আপোনালোকে টেম্পাৰেচাৰটো চাই লওক, 21.5 মানে 21.5 ডিগ্ৰী চেলচিয়াছ আছে। আৰু এইটো আছে আপোনাৰ টাইমটো আছে 5:15। তো দেখিছে কিমান টেম্পাৰেচাৰ আছে এতিয়া মই পানী দিলোঁ, ফুলকৈ পানী দিছোঁ আজি ৰাতি, নহ'লে শেষ হৈ যায়। তো পানী দিলোঁ, এতিয়া পানী দানা চব দিয়া হৈ গ'ল। মই এতিয়া পৰ্দাটো অকল পেলোৱা নাই, বাহিৰৰ পৰ্দা পেলাইছোঁ, যিটো ভিতৰৰ পৰ্দাটো কমপ্লিট পেলোৱা নাই, অকল মূৰ দুটা পেলাই দিছোঁ। তো চাই লওক কেনেধৰণে আছে মুৰ্গীখিনি, দানা চানা খাই আছে পুৰি ধুনীয়াকৈ। মই স্পেচটো এতিয়ালৈকে ইনক্ৰিজ কৰা নাই, কাৰণ ঠাণ্ডাৰ কাৰণে কৰা নাই। স্পেচটো ইনক্ৰিজ কৰি দিয়াৰ লগে লগে মোৰ কাপোৰ মানে কম আছে, চিলিং দিবৰ কাৰণে মোৰ কাপোৰ নাই। আৰু চিলিংটো লাগে নালাগে চাই ল'ব লাগিব আগতে। মই আজি চিলিংটো আঁতৰাই চাম ৰাতিপুৱাত, মানে গোটেই টান নহয়, অলপ অলপ আঁতৰাই দিম, যাতে মানে বিনা চিলিঙত মানে থাকিব পাৰে নে নোৱাৰে। যদি পাৰে, যদি 2 দিন মানে কালি নহয় পৰহি মই স্পেচটো কমপ্লিট নহয় মানে আৰু মানে ধৰি লওক 4 ফুটমানকৈ বহল কৰি দিম। বহলটো এইফালে বহলাই দিম, যেনে এই চাইডটো মানে বাচনটো যে আছে অট'মেটিক ড্ৰিংকাৰটো দেখিছে, তো তালৈকে বহলাই দিম। আৰু হিটাৰটো আজি দি নাচাওঁ, নিদিয়াকৈ বন্ধ কৰি চাম। আজি হিটাৰ নিদিওঁ, মই এজন এক টাইমত নিদিওঁ, এইকেইদিন মানে এটা টাইম দি আছিলোঁ, আজি নিদিওঁ কমপ্লিট। বাকী মুৰ্গী এভাৰেজ প্ৰায় আপোনাৰ 180-70 গ্ৰাম হ'ব। তো কালিলৈকে আপোনাৰ 200 গ্ৰাম হৈ যাব লাগে, কালিলৈকে। তো এভাৰেজ কণ্ডিশ্যন ঠিকে আছে মুৰ্গীৰ, ইমান বেয়া নহয়। মৰ্টেলিটি কেৱল এতিয়ালৈকে মোৰ 26টা মৰ্টেলিটি হ'ল এতিয়ালৈকে। তো কেইটামান মানে ঠাণ্ডাতো মৰিছে তাৰে ভিতৰত কেইটামান উইক মুৰ্গীও আছে, আৰু 2-এটা হয়তো লিভাৰৰ প্ৰব্লেম আছে, তেনেকুৱা ধৰণৰ মৰ্টেলিটি আছে। গোটেই 100% ঠাণ্ডাত মৰা মুৰ্গী নহয়। লিভাৰ ড'জ মই এতিয়ালৈকে দিয়া নাই। লিভাৰ আপোনাৰ দানা চেঞ্জলি দিম, দানা চেঞ্জলি লিভাৰ দিয়া যায়, তেতিয়া মই দিম। আৰু বাকী মেডিচিন নতুনকৈ একো ব্যৱহাৰ কৰা নাই। যিখিনি মানে দিছিলোঁ ফিমাৰেল আৰু ৰামৰ যিটো মিশ্ৰণ কৰি দিছিলোঁ, সেইটো দেখিছে আপোনালোকে আগতে। তাৰপিছত মেডিচিন একো ব্যৱহাৰ কৰা নাই, অকল পানী চাফা কৰা মেডিচিনটো দি আছোঁ, আৰু বাকী দানা এইখিনি দি আছোঁ। টুৰটো ৰেগুলাৰ খুচৰি আছোঁ মই ভৰিৰে। আৰু এই কৰ্ণাৰকেইটাত টুৰটো অলপমান কি হয়, ডেম হৈ যায়, মানে অলপ কেক টাইপ হৈ যায়। তো সেইটো কি কৰিছোঁ, মই খুচৰি পেলাই তাত চূণ দি দিছোঁ। তো সেইটো ডেমটো মানে কমপ্লিট হৈ গৈছে, গুড়া হৈ গৈছে। তো তেনেকুৱাও কৰিব যদি বেছি হেৰি হয়, পাৰিলে ওলাই দিব। মই ওলাই দিয়া নাই, কিয় এইটো মানে ৰেগুলাৰ ৰাখোঁ। মই এইটো কোনোদিন ওলাই দিয়া চিষ্টেম নাথাকে মোৰ, মানে নকৰোঁ মই ইমান দেৰিকৈ। তেনেকৈয়ে চলি আছোঁ, একো অসুবিধা পোৱা নাই। কেৱল যদি গৰম দিনত পানী পেলাই তেতিয়া উলিয়াব লগা হয়, এতিয়া মানে উলিয়াব লগা হোৱা নাই। তো মই এইটো হেৰি কৰি পেলাই ৰেকিং কৰি পেলাই অকণ কোণাবিলাকত মানে চূণ ছটিয়াই দিছোঁ, যাতে চূণ ছটিয়াই দিলে গেছটো কমি যায় আৰু টুটো মানে ড্ৰাই হৈ যায়। তো তেনেকুৱা কৰিছোঁ, আপোনালোকে চাই ল'ব তেনেকুৱা কৰিলে। বাকী দেখিছে কেনেদৰে আছে মুৰ্গীখিনি, দানা খায়। তো মুৰ্গীখিনি দেখিলে গম পাব আপোনালোকে কেনেকুৱা কণ্ডিশ্যন আছে, ষ্ট্ৰেছ নাই ইমান এটা মুৰ্গীত। আৰু সোনা কোম্পানী মুৰ্গীটো এনেও ষ্ট্ৰঙেই বাৰু। এইটো মানে কপ ব্ৰিড হয়, কপ 430 Y430। তো এইটো ব্ৰিডটো এনেও মানে ঠাণ্ডাৰ কাৰণে ষ্ট্ৰঙে, ঠাণ্ডাটো নহয় গৰমতো ষ্ট্ৰং, কিন্তু গৰমত ইহঁতৰ কি হয়, পে'মেণ্টটো ইমান ভাল দিব নোৱাৰে, কাৰণ গৰমত মৰ্টেলিটি বেছি হয়, হিট ষ্ট্ৰক হয় এইটো মুৰ্গীটো বেছি। তো সেইটো কাৰণে অলপমান দিগদাৰ হয়। বাকী এনেই যদি লিফ্টিংটো টাইমত কৰে, তো গৰম দিনত ভাল পইচা পোৱা যায়। ঠাণ্ডা দিনত সোণা মুৰ্গী মানে ভাল পইচা পোৱা যায়েই, মানে বহুত কম মানে ফাৰ্ম বেয়া হৈ ৰিজাল্ট। তো মই দেখাম আপোনালোকক মোৰ কেনেকুৱা হয়, ভাল হ'লেও দেখাম, বেয়া হ'লেও দেখাম, সেইটো মিছা কথা ক'ব লগা নাই। বাকী দেখিছে পৰ্দা দিয়াৰ পৰা মানে হিটটো হেৰি আছে, আহি আছে 0.1% আহিলে, সেইটো আহি থাকিব। পৰ্দা দিলে মানে হিট হয় অলপ।
তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট ছেকশ্যনত, আৰু ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ভিডিঅ'বোৰ পাব মোৰ চেনেলত, মানে ধৰি লওক পল্ট্ৰি ৰিলেটেড যিখিনি মানে পাৰোঁ মই নলেজ মই দি থাকোঁ। তো বন্ধুসকল ধন্যবাদ শেষলৈকে চোৱাৰ বাবে।